We are back! We are back! আৰু আমি আকৌ নতুন এটা খণ্ডত ভূত জলকাৰ আপোনালোকলৈ লৈ আনিছোঁ অকণমান দিৱালী মাহোল হৈ আছে অকণমান বম চম ফুটি আছে বাৰু আমি বম ফুটাব পাৰিম নে নাই ছুপাৰ কাপত সেইটোৱে ডাঙৰ কথা হ'ব ছুপাৰ কাপ আপোনালোকে জানে আজিৰ পৰা আৰম্ভ হৈছে আৰু কাইলৈ অৰ্থাৎ 26 তাৰিখে আমাৰ খেল আছে আৰু আমাৰ প্ৰথম খেল আছে ইণ্টাৰকাচি ভাৰ্চেছ নৰ্থ ইষ্ট ইউনাইটেড FC গতিকে আহক আমি সব ডিছকাশ্যন কৰোঁ আমি কেনেকৈ খেলিম কি আমাৰ টিম আছে কাৰ লগত আমি ৰিভেঞ্চ ল'ব লগা আছে আৰু এক্সপেক্টেড সব ডিছকাছ কৰিম চাই থাকক ভূত জলকা টক্স The first challenge goes for a shot. দৰ্শকসকল খেলখন আৰম্ভ হোৱাৰ আগতে মই কিছু অকণমান আপোনালোকক ডেটা দিব খুজিছোঁ যে আমাৰ ছুপাৰ কাপখন কেনেকৈ অনুষ্ঠিত হ'ব আজিৰ পৰা খেল আৰম্ভ হৈছে ছুপাৰ কাপৰ 2025 চনৰ 25 অক্টোবৰৰ পৰা এই খেলখন আমাৰ ডমেষ্টিকেলি নকআউট ফুটবল কম্পিটিশ্যন বুলি কোৱা হয় সেইকাৰণে কাৰণ এইটো নকআউট পৰ্যায়লৈকে আমাৰ অনুষ্ঠিত হয় এই ছুপাৰ কাপ 2026ত এইবাৰ আমাৰ 4টাকৈ টোটেল 16টাকৈ টিমে আমাৰ পাৰ্টিচিপেট কৰিব আৰু এই 4টাকৈ টিম গ্ৰুপত আমি 4টাকৈ ভাগ কৰিম টোটেল 4টা গ্ৰুপ A B C আৰু D আমি আছো গ্ৰুপ B বিপদ আছে যোৱাবাৰ টাইটেল ডিফেন্ডাৰ কৰিবলৈ আহিব FC গোৱা জামশেদপুৰ FC আৰু ইণ্টাৰকাচিৰ লগত আমাৰ কাইলৈ খেল আছে কেনেকৈ আমি জানো ইণ্টাৰকাচি চেম্পিয়ন হয় আই লিগৰ আৰু এবাৰ ICL আহিছে কাইলৈ কি প্ৰিডিকশ্যন হ'ব কেনেকৈ কি হ'ব আমি সেইও আলোচনা কৰিম আজি ভিডিঅ'টোত আমাৰ প্ৰথম খেলখন হ'ব ইণ্টাৰকাচিৰ লগত আৰু ইণ্টাৰকাচি আপোনালোকে জানে যে লাষ্ট ছিজনত আই লিগ চেম্পিয়ন হৈ পেলাই এতিয়া প্ৰমোট হৈছে ISLতে আৰু এই বছৰ আমি তেওঁলোকক একশ্যন দেখা পাম বহুত বঢ়িয়া টিম নতুনকৈ হোৱা টিম এণ্টনিঅ' হাবাছ হয় ইয়াৰ কোচ আৰু আই লিগত যোৱা লাষ্ট ছিজনটোতো খেলিছে মাত্ৰ 4খন মেচ হাৰিছে বাকী গোটেইকেইখন মেচ জিকিছে আৰু নামত আঙুলিৰ মূৰত গণিব পৰাকৈ ড্ৰ খেলিছে মানে টিমটো এটা বেহেটেৰিন টিম বুলি ক'ম তাত ভাল ভাল প্লেয়াৰো আছে এতিয়া কথাটো হ'ল যে তেনেকুৱা এটা টিমৰ লগত আই লিগৰ লগত আমি কি এক্সপেক্ট কৰোঁ এজ এ ডুৰাণ্ড কাপ ডিফেণ্ডিং চেম্পিয়ন হিচাপে মইতো এক্সপেক্ট কৰোঁ 4-4-2 ফৰ্মেশ্যন 4-4-2 খেলত ডিফেণ্ডিং 4টা মিডফিল্ডাৰ 4টাৰ পৰা আৰু এটেকিং ফৰৱাৰ্ড যোৱাৰ লগে লগে 4-2-3-1 হৈ যাওক কোনো ধৰণৰ অসুবিধা নহয় সেইটো অভাৰলেপ কৰে আমাৰ লেফ্ট আৰু ৰাইট বেকে হয়তো আমি তেনেকৈ প্ৰেছাৰ দিব পাৰিম হাই পিচ খেলিছিলোঁ আমি হাইলাইন পিচ খেলিছিলোঁ ভাল হয় খেলখন মোৰ মতে 60-40 হ'ব ইণ্টাৰকাচি হয়তো পজিশ্যন বহুত ৰাখিব কাৰণ সিহঁতে জানা যায় যে আই লিগত পজিশ্যন বেষ্ট খেলে আৰু আমি নৰ্থ ইষ্টে উই আৰ মোৰ টুৱাৰ্ডছ কিন টু কাউণ্টাৰ এটেক তো খেলখন আমাৰ এনেকুৱাও হ'ব পাৰে কি ISLৰ আমাৰ এক্সপিৰিয়েঞ্চটো থকাৰ কাৰণে সিহঁততকৈ আমি ভাবোঁ যে আমি অলপ আপাৰ লেভেলত আমি আছোঁ আমি লাইটলি আমি ল'ব নোৱাৰোঁ কিয়নো সিহঁতৰ পাছিং একুৰেচি আৰু সিহঁতৰ যিটো শ্বট অন টাৰ্গেট বা গ'ল স্ক'ৰিং ক্ষমতাটো আই লিগৰ ওৱান অফ দ্য বেষ্ট গতিকে ছুপাৰ কাপত এতিয়া আমাৰ টিমটো অকণমান ৰাষ্টি হৈ আছে কাৰণ আমি প্ৰি ছিজন ডুৰাণ্ড কাপেই খেলিছোঁ তাৰপিছত আমি বহুতখিনি সময় গেপ হৈ গৈছে এতিয়া এইটো এজ এ নতুন মেটচ যেতিয়া আৰম্ভ হয় অকণমান ৰাষ্টিনেছ অকণমান দেখা পাম একে পূৰা ফ্ৰুইট নৰ্থ ইষ্ট ইউনাইটেডটো হয়তো আহি পেলাই আৰু 7-8খন মেটচৰ দৰকাৰ হ'ব পাৰে গতিকে কাইলৈ খেলখনত মই সেইটোৱে আশা কৰিম যাতে নৰ্থ ইষ্টে অকণমান ডিফেণ্ড কৰক ভালকৈ ডিফেণ্ড কৰক কাউণ্টাৰ এটেকিঙত যাওক আৰু পাছিং একুৰেচিবোৰো ভাল আলাদিন আজাৰীয়ে হয়তো কাইলৈ মেটচখন ষ্টাৰ্ট কৰিব পাৰে আৰু নতুন কিবা চাইনিং হৈছে নেকি কিবা নতুন খবৰ আহিছে নেকি এতিয়ালৈকে সেনেকুৱা কোনো আমাৰ স্কোৱাডৰ আপডেট অহা নাই আগৰ যোনখিনি আছিলে সেইখিনিয়ে মানে আমাৰ প্লেয়াৰ আৰম্ভণি কৰিব ডুৰাণ্ড কাপৰ স্কোৱাডটোৱে আৰু মই ভাবোঁ সেইটো মানে ভালেই হৈছে কাৰণ নতুন প্লেয়াৰ অহা এজন কেমিষ্ট্ৰি বিল্ড আপ কৰা বিটুইন প্লেয়াৰ ইজ ভেৰি ডিফিকাল্ট হয় তো এতিয়া যোনটো মানে স্কোৱাডৰ মাজত যোনটো আণ্ডাৰষ্টেণ্ডিং হ'ব কাৰণ ডুৰাণ্ড কাপ অলৰেডি জিকি আহিছে মোৰ মেণ্টেলিটিও থাকিব আৰু সিহঁতৰ মানে কৰ্ডিনেশ্যন থাকিব তো এবাৰ আকৌ আমি এটেকিং নৰ্থ ইষ্ট আকৌ দেখিব পাম কাশী মেটচখন আমি জিকিমেই মই বিচাৰোঁ কাশী মেটচখন জিকিমেই কিন্তু চবতকৈ মেইন মেটচখন হৈছে যিটো ৰিভেঞ্চৰ কাৰণে মই ৰখি আছোঁ জামছেদপুৰ FC কিন্তু খালিদ বল হাৰাম বলটো নাই নহয় এতিয়া আমাক ক'ত আঁতৰাই দিছে প্ৰথমতে ISLৰ আমাৰ নকআউটৰ পৰা আমাক আঁতৰাই দিলে জামছেদপুৰে ছুপাৰ কাপ যিটো হ'ল লাষ্ট ছিজনৰ তাত আমি কোৱাৰ্টাৰ ফাইনেলত আমি আউট হৈ গ'লোঁ জামছেদপুৰৰ হাতত আৰু লীগৰ গেম যিটো হয় যিটো অৰ্ডিনেৰী যিটো মেটচ হয় লীগ মেটচবোৰ তাতো এখনত আমি হাৰিছোঁ জামছেদপুৰৰ লগত
আমি 5-1 যে দিছিলোঁ ঘৰত তাৰপিছত আমি জিকাই নাই লাগাতাৰ 3খনকে মেটচ গতিকে এইবাৰ ৰিভেঞ্জৰ ধান্দাত আমি নামিছোঁ ৰিভেঞ্জ ল'বই লাগিব জামছেদপুৰৰ লগত এটলিষ্ট 4-0 3-0 গ'লত যদি নিজিকো তেতিয়া ৰিভেঞ্জ লোৱা হ'ব বুলি মই আশা নকৰোঁ হৈ যাব এইবাৰ আৰু এখন ইণ্টাৰেষ্টিং মেচ আছে গোৱাৰ লগতো আছে সেইখন বাৰু কাটেকা টাক্কাৰে হ'ব গোৱা এতিয়া AFC সিহঁতৰ গোৱাৰ লগত ভাল মানে গোৱা এবাৰ নিজৰ টাইটেল ডিফেণ্ড কৰিব এটা আছে আৰু এটা প্লাছ এটা প্ৰি চিজনো ভাল হৈছে ন AFC সিহঁতৰ চেম্পিয়নছ লিগ ইলাইট টু আল নাছাৰ লগত খেলিছে সিহঁতৰ লগত ছাডিঅ' মানে আনকি এইটো কি আছিলে জোৱাও ফেলিক্স সিহঁতৰ লগত খেলি আহিছে গোৱা গতিকে এতিয়া আৰু ৰনাল্ডো অহা যেন ভাল আছিলে সিহঁত অহা নাই মানে মোৰ মতে বি টিম আছিলে আল নাছাৰ আৰু সেইটোৱে গোৱাৰ ভাল কম্পিটিশ্যন এটা আছে গ্ৰুপটো বহুত টান আছে গ্ৰুপ ইজ নট ইজি ছুপাৰ কাপৰ পৰা ইয়াত যোৱাটো বহুত আৰু হয়তো 2টা টিমে কোৱালিফাই কৰিব প্ৰত্যেকটো গ্ৰুপৰ পৰা গতিকে দিছ এ ভেৰি হাৰ্ড কাছিক আমি বিট কৰিলোঁ জামছেদপুৰকো আমি বিট কৰিব লাগিব গোৱাক বিট কৰাটো মই অকণমান টাফ বুলি মানি লৈছোঁ ড্ৰ যদি হয় ইটছ এ গুড ড্ৰ হ'ব মষ্টলি ড্ৰ হ'ব লাগে মোৰ মতে কিন্তু জিকিলে মানে নৰ্থ ইষ্টে মানে এটা বেলেগ এটা লেভেল পাব তেতিয়া AFC চেম্পিয়নছ লিগ খেলা টিমটোক যদি হেৰাই দিয়ে আৰু এটা কনফিডেন্ট বুষ্ট হ'ব সেইটোৱে আলাদিন আছে আলাদিনৰ ওপৰত বিশ্বাস কৰি পেলাই অকণমান যাব লাগিব কাৰণ নতুন ষ্ট্ৰাইকাৰ আমি একো তেনেকুৱা এইবাৰ মোৰ মতে এইকেইদিনৰ এতিয়া যে যোনটো আমাৰ ডুৰান কাপত আমাৰ লালজনাল মানে তোমাৰ যোনটো আমাৰ ষ্ট্ৰাইকাৰ পজিশ্যনত খেলিছে সি ইমান পাৰফৰ্মেঞ্চ দেখাব নোৱাৰিছিলে অকণমান তাৰ এই ছুপাৰ কাপৰ আকৌ এটা আহি যাব লাগে ইমান দিনটো খেলিলে এতিয়া প্ৰেক্টিচ কৰিবলৈ আহিব লাগে মেচটো মিলা নাই টিমটোৰ লগত প্ৰথম যদি আমি চাওঁ ডুৰান কাপৰ পিছতো আৰু অকণ আহিব দেখা ৰাখিলোঁ সেইটোৱে তাৰ পজিশ্যনবোৰ ভাল কিন্তু ফিনিচিঙৰ পৰা অকণমান তাৰ গৈ আছে বহুত বেছি কম 2 মিলিমিটাৰ অকণমান কমি থাকিলে তাৰ তেনেকুৱা অকণমান বাৰু খেলখনৰ বাকী টিমকেইটাৰ কথা কৈ লৈছোঁ ছুপাৰ কাপৰ যিটো বাকী কি বুলি কয় গ্ৰুপ আছে এতিয়া বাকী গ্ৰুপকেইটা যিটো আছে গ্ৰুপ 8 আছে চেন্নাই টেম্পু ইষ্ট বেংগল আৰু মোহন বাগান গতিকে তাতো আমি আপোনালোকে এখন বৰ খেল বেংগল ডাৰ্বি এখন খেলিব দেখা পাব বি গ্ৰুপত আমি ক'লোৱেই চি গ্ৰুপত আছে বেংগলুৰু গোকুলাম কেৰেলা মহমেদান আৰু পাঞ্জাৱ FC আৰু গ্ৰুপ নম্বৰ যিটো ডি তাত আছে কেৰেলা ব্লাষ্টাৰ্ছ মুম্বাই চিটি FC ৰাজস্থান FC আৰু হায়দৰাবাদ এতিয়া কথাটো ক'লে হায়দৰাবাদক এতিয়া দিল্লী FC হিচাপে নতুনকৈ নামাকৰণ কৰা হৈছে হায়দৰাবাদ FCয়ে নিজৰ এতিয়া নাম চেঞ্জ কৰিছে নিজৰ লোকেশ্যন চেঞ্জ কৰিলে এতিয়া দিল্লী FC হিচাপে তেওঁলোকক জনা যাব ফ্ৰেঞ্চাইজটো চেঞ্জ কৰা হৈছে গতিকে থুলমূলকৈ ক'ব গ'লে ISLৰ এইটো ছুপাৰ কাপ বহুত কম্পিটিটিভ হ'ব তাত জিকাটো ওৱান অফ দ্য হাৰ্ডেষ্ট এটা কম্পিটিশ্যন আহি আছে নকআউট কম্পিটিশ্যন ইয়াৰ পাছৰ পৰাই ISLৰ যিটো ৰেগুলাৰ ছিজন সেইটো আৰম্ভ হ'ব এতিয়া কথাটো আহিছে ব্ৰডকাষ্ট আপোনালোকে ক'ত চাব পাৰিব ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত আপোনালোকে দেখা পাব ছুপাৰ কাপৰ চব খেল প্লাছ যিটো ইণ্ডিয়ান ফুটবল AIFFৰ যিটো ইউটিউব চেনেল আছে ইউটিউব চেনেলটো লাইভ ব্ৰডকাষ্ট কৰা হ'ব জিঅ' হটষ্টাৰটো দেখা হ'ব সেইটোৱে ষ্টাৰ স্পৰ্টছৰ জিঅ' হটষ্টাৰে তাতে দেখুওৱা হ'ব গতিকে এইকেইখন মেটচ আপোনালোকে লাইভ ইয়াতে চাব পাৰিব আৰু স্ক'ৰ আপডেট কৰি আপোনালোকে চাব পাৰিব খেলখনৰ মোৰ মতে প্ৰথম যিখন খেল হ'ব গোৱা ইণ্টাৰকাচিৰ লগত বহুত ইম্পৰ্টেণ্ট হ'ব কাৰণ সেইটোৱে ডিক্টেট কৰিব যে গ্ৰুপটোত আমি কেনেকৈ ছাৰ্ভাইভ কৰিম বা কেনেকৈ আমি আগবাঢ়ি যাম বেছি আৰু ডিছকাছ কৰিবলৈ আমাৰ ইয়াত একো নাই নৰ্থ ইষ্ট ইউনাইটেড FC আমি হৈ পেলাই আমাৰ বহুত ৱেল উইচেছ থাকিলে কাইলৈ দেখা যাব কাইলৈ খেলখন আছে 4:30 বজাত কাইলৈ খেলখন আছে আৰু খেলখন চাব নাপাহৰিব আৰু কিবা ডিছকাছ কৰিবলগীয়া আছিল নেকি আৰু মোৰ প্ৰেডিকশ্যন হ'ল কালি খেলৰ কাৰণে নৰ্থ ইষ্ট 3 ইণ্টাৰকাচি 1 নৰ্থ ইষ্ট 2 ইণ্টাৰকাচি 0 মোৰ মতে নৰ্থ ইষ্ট 3 আৰু ইণ্টাৰকাচি 0 কমেণ্ট কৰক নিজৰ প্ৰেডিকশ্যন কৰক কেনেকুৱা হ'ব খেল চাব বেম্বলিম ষ্টেডিয়ামত আমাৰ খেল আছে বেম্বলিম ষ্টেডিয়ামত যিখিনি খেল সেইখিনি ইউটিউবত ফ'কাষ্ট আৰু বাকী যিখিনি মেচ হ'ব ফটোদ্ৰা তাত ষ্টাৰ স্পৰ্ট বা জিঅ' হটষ্টাৰত আপোনালোকে দেখা পাব গতিকে আজি কাইলৈ খেল চাবলৈ আমি ৰখি আছোঁ এক্সাইটেড আকৌ নতুন ছিজন আৰম্ভ হৈছে নৰ্থ ইষ্ট ইউনাইটেড FC সদায় জিন্দাবাদ আৰু তাকে কয় আজি ভোটজগা টক্সৰ খণ্ডত ইমানেই লগ পাম কাইলৈ আমি ডিছকাছ কৰিম মেটচখন চাই থাকক ভোটজগা টক্স ধন্যবাদ The first challenge goes for a shot.